নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা যে তোমাৰ লোকেশ্যনটো ক'ত হয় গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া ধুবুৰী ক'ত হয় নিশ্চয় কমেণ্ট কৰি জনাবা ঠিক আছে আৰু ভিডিঅ'টোত এটলিষ্ট তোমালোকে 100টা লাইক কৰাই দিবা ওকে যে ভিডিঅ'টোৰ এইম ৰাখিছোঁ 100টা লাইকছ তোমালোকে নিশ্চয় 100টা লাইক কমপ্লিট কৰি দিবা ওকে এতিয়া চোৱা ইয়াতে কি আছে যদি সংহতি এটাৰ সংখ্যা অসীম হয় তেন্তে সেই সংহতিটোৰ নাম কি অসীম সংহতি যে অসীম সংখ্যক মৌল থকা সংহতিক অসীম সংহতি বুলি কোৱা হয় আমি ডেফিনেশ্যনত শিকিছিলোঁ যদি এনেকুৱা থাকে 1 2 3 4 এনেকৈ ডট ডট আপ টু ইনফিনিটি এইটো হৈছে কি আমাৰ অসীম সংহতি খালী সংহতিটো হৈছে য'ত কোনো উপসংহতি মানে য'ত কোনো মৌল নাথাকে এইটো হৈছে কি খালী সংহতি যে সকলো সংহতিৰ উপসংহতিটো এটা খালী সংহতি এটা উপসংহতি নহয় উপসংহতি হয় পূৰ্ণ সংহতি এক বিশেষ সংহতি সংহতিটো কি আছে সকলো সংহতিৰ উপসংহতি ৰৈছে কি যে খালী সংহতি ইয়াক কিহেৰে চিহ্নিত কৰা হয় ইয়াক ফাইৰে চিহ্নিত কৰা হয় ওকে নেক্সট নাম্বাৰ 3 কি আছে চোৱা এ ইউনিয়ন ফাই হ'লে কি আহিব এটা সৰু সেটৰ লগত যদি এটা ডাঙৰ সেটক আমি ইউনিয়ন কৰোঁ সদায় কি আহিব আমাৰ ডাঙৰটো আহিব আৰু এটা সৰু সেটৰ লগত যদি ডাঙৰ সেটক আমি ইণ্টাৰসেকশ্যন কৰোঁ সদায় কি আহিব সৰুটো আহিব তাহলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ নেক্সট নাম্বাৰ 4ত চোৱা কি আছে নাম্বাৰ 4ত আছে সংহতি এৰ ইয়াতে কি আছে 1 2 আৰু সংহতি বিত আছে কি 2 3 তেন্তে এ ইণ্টাৰসেকশ্যন বি এ ইণ্টাৰসেকশ্যন বি ইয়াত কি মৌল আছিল ইয়াতে 1 আৰু 2 আছিল আৰু বিত মৌল কি আছিল ইয়াতে 2 আৰু 3 আছে তেতিয়াহ'লে ইয়াতে 2 কমন আছে তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি কিন্তু ইয়াতে যদি এনেকৈ ব্ৰেকেটটো নিদিয়ে তেতিয়াহ'লে কিন্তু এইটো সংহতি নহয় সংহতি হ'বলৈ হ'লে সদায় আমি এইটো সেকেন্ড ব্ৰেকেট বা আমি কাৰ্লি ব্ৰেকেট আমি ইউজ কৰিব লাগিব ওকে নেক্সট আছে কি নাম্বাৰ 5 চোৱা সংহতিৰ পূৰক মানে কি পূৰক সংহতিক এনেকৈ লিখা হয় এ ড্যাশ নাইবা এৰ ওপৰত এনেকৈ সৰুকৈ এটা চি লিখা হয় কমপ্লিমেণ্ট যদি ইউ মানে হাৰ্বিক সংহতি আৰু তাত যদি মৌল থাকে এনেকুৱা যে 1 2 3 4 আৰু 5 আৰু যদি এ মানে থাকে আমাৰ 2 আৰু 4 তেতিয়াহ'লে এৰ কমপ্লিমেণ্ট এ ড্যাশ বা এ চি এইটো কি আহিব এটা আহিব ইউৰ পৰা আমি এক মাইনাছ কৰিম তো ইউত কি আছিল 1 2 3 4 5 মাইনাছ এত কি আহিব 2 and 4 তেতিয়াহ'লে আমি ইয়াৰ পৰা কাটিব লাগিব এইটো 2 আৰু 2 এইটো 4 এইটো 4ক তেতিয়াহ'লে আমাৰ ইয়াতে থাকিব কি ইয়াতে থাকিব 1 3 5 তেতিয়াহ'লে এ কমপ্লিমেণ্ট বা এ ড্যাশ বা এৰ পূৰক সংহতি হৈছে 1 3 5 তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব ইউ মাইনাছ এ এতিয়া এটো কি ইয়াতে সংহতি বুলি ধৰা হৈছে আৰু ইউটো সদায় হাৰ্বিক সংহতি ইয়াতে ইণ্টাৰসেকশ্যনটো নাহিব ইউনিয়নো নাহিব মাইনাছো নাহিব ইউৰ লগত যিটো মাইনাছ কৰিম সেইটো আহিব আমাৰ পূৰক সংহতি ওকে নেক্সট নাম্বাৰ 6ত কি আছে নাম্বাৰ 6ত আছে যদি এটা সংহতিৰ মৌলৰ সংখ্যা 4 হয় মৌল কিমানটা আছে 4টা তেতিয়াহ'লে ইয়াৰ উপসংহতি কিমান 2 to the power 4 তাৰ মানে 2 into 2 into 2 into 2 16টা তাৰপিছত আমাৰ কি আছে 7 নম্বৰত যে সংহতি এ যদি x has that x বা x is to x প্ৰাকৃতিক সংখ্যা মানে স্বাভাৱিক সংখ্যা ন্যাচাৰেল নাম্বাৰ ওকে আৰু x less than equal to 5 তেন্তে কি আহিব 1 আহিব 2 আহিব 3 আহিব 4 আহিব আৰু 5 আহিব তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন নাম্বাৰ বি নেক্সট আছে কোৱেশ্চন নাম্বাৰ 8 এইটোত কি আছে যদি সংহতিৰ সদস্যৰ সংখ্যা সীমিত মানে লিমিটেড তেতিয়াহ'লে সেইটো কি কোৱা হয় ফাইনাইট যাক কি কোৱা হ'ব সীমিত সংহতি বা সসীম সংহতি তাক সসীম সংহতি বুলি কোৱা হ'ব নেক্সট নাম্বাৰ 9ত আমি চাবলৈ গ'লে কি আছে যদি s is equal to x has that x হৈছে ধনাত্মক সংখ্যা তেন্তে সংহতিটোৰ নাম কি হ'ব এতিয়া চোৱা ধনাত্মক সংখ্যা হ'লে ধনাত্মক সংখ্যা কি পাইছিলোঁ আমি যে 0 কি আছিল 1 2 3 4 5 6 এনেকৈ গোটেইখিনি কি আছিল আমাৰ ধনাত্মক সংখ্যা আছিল এতিয়া এতে কি হৈছে সীমিত সংহতি এইটো সীমিত নেকি এইটো সীমিত নহয় এইটো অসীমলৈকে যাব পাৰিব তেতিয়াহ'লে এইটো কি হ'ব এটা অসীম সংহতি হ'ব আমি যিমান ইচ্ছা আমি এইটোক বঢ়াবই পাৰিম ন যিমান ইচ্ছা আমি এইটোক বঢ়াব পাৰিম
এতিয়া পূৰ্ণ সংহতি বা পূৰ্ণ সংখ্যাৰ সংহতি পূৰ্ণ সংখ্যাত 0 আহিব লাগিব কিন্তু আমি গম পাওঁ 0টো পজিটিভো নহয় নেগেটিভো নহয় নেক্সট নাম্বাৰ 10 কি কৈছে সংহতিৰ গুণফলৰ চিহ্ন সংহতিৰ গুণফল মানে কাৰ্টেজীয় গুণফল যেটো আমি ব্যৱহাৰ কৰোঁ হেতুত কি আহিব আমাৰ এইটো ক্ৰছ চিহ্ন আহিব এইটো কি আছিল ইন্টাৰসেকশন বা ছেদন এইটো আছিল মিলন এইটো আছিল কি আমাৰ গুণফল কাৰ্টেজীয় গুণফল আৰু এইটো কি আছিল আমাৰ উপসংহতি ওকে সো আমি 10টা আমি কোশ্চেন এটা ডিসকাস কৰিলো পৰৱৰ্তী ভিডিওত আমি কি কৰিম এছাৰেশন ৰিজন আমি বেসত কোশ্চেনখিনি সলভ কৰিম হেকিটা আৰু ইম্পৰ্টেন্ট হ'ব আৰু ষ্টেণ্ডাৰ্ড লেভেলৰ কোশ্চেন হ'ব সো তোমালোকে ধুনিয়াকে হেকিনি বস্তু চাব লাগিব যাৰ কাৰণে তোমালোকে এটা কাম কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো দবাই ৰাখিবা হেকিনি বস্তু আমি নেক্সট ভিডিওত আলোচনা কৰিম ওকে ধন্যবাদ